আপোনালোকে মন কৰিছেনে নিৰ্বাচনৰ যেতিয়া ফলাফল ওলোৱাৰ পিছত বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী আছিলে তেখেতে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ কিয় জমা দিলে আপোনালোকে জানেনে? বহুতৰে মনত প্ৰশ্ন হ'ব পাৰে যে তেওঁৰ দলেটো জিকিছে তো কি পদত্যাগ কিয় কৰিব লাগে? আচলতে ইয়াৰ আঁৰত আছে এটা সাংবিধানিক নিয়ম। আজিৰ এই ভিডিঅ'টোত এই বিষয়ে গোটেইখিনি আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি ফেচবুকত চাইছে ফলো কৰা নাই তেতিয়াহ'লে ফলো কৰি ৰাখিব। আহক এতিয়া ভিডিঅ'টো আমি বুজি লওঁ। প্ৰথম কথাটো হ'ল ভাৰতীয় সংবিধান অনুসৰি প্ৰতিটো নিৰ্বাচনৰ পিছত এখন নতুনকৈ বিধানসভা গঠন কৰা হয়। পুৰণি নিৰ্বাচনৰ লগতেও যিখন চৰকাৰৰ কাৰ্যকাল আছে সেইটো শেষ হৈ যায়। মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰাৰ মূল কাৰণটোৱে হ'ল যে তেখেতে এখন নতুন চৰকাৰ যিখন গঠন কৰিব তাৰে বাবে বাট মুকলি কৰি দিয়ে আৰু মুখ্যমন্ত্ৰীজনে পদত্যাগ নকৰাকৈ ৰাজ্যপালে যিজন নতুন মুখ্যমন্ত্ৰী বা আগৰ যিজন মুখ্যমন্ত্ৰী হওক সেইজনক নতুনকৈ শপত গ্ৰহণ কৰাব নোৱাৰে। তো সেইটোৱে কাৰণ যে পদত্যাগ কৰিব লগা হয়। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে যদি একেটা মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে কিয় পদত্যাগ কৰিব লগা হয় এই ভিডিঅ'টোত। এতিয়া ধৰি লওক বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আকৌ মুখ্যমন্ত্ৰী হ'ব, কিন্তু তথাপিও পদত্যাগ কৰিবই লাগিব। যেতিয়া নকৰালৈকে কি হ'ব, যিখিনি মন্ত্ৰীসভা আছে তেখেতসকলে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব নোৱাৰিব। গতিকে তেওঁ নতুনকৈ শপত গ্ৰহণ কৰিবৰ কাৰণে পুৰণি যিটো পদ আছে সেইটো পদত্যাগ কৰিব লাগিব। চমুকৈ ক'ব গ'লে এইটো আমাৰ গণতন্ত্ৰৰ এক পৰম্পৰা বা এক নতুন নিয়ম। নতুন পদত্যাগ হাৰি যোৱা নহয়, ইয়াক নতুনকৈ দায়িত্ব লোৱাৰ এক প্ৰক্ৰিয়া। গতিকে আশা কৰোঁ আপোনালোকে বুজি পালে বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিলে তেখেতে কিয় পদত্যাগ কৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি এতিয়ালৈ চেনেলটো ফলো কৰা নাই ফলো কৰি ৰাখিব। থেংক ইউ।